হেল্ল' এভৰিৱান। মাঘৰ বিহুৰ দিনা আছিলে মোৰ জন্মদিন আৰু মই বহুদিনৰ পৰাই ভাবি আছিলোঁ যে মোৰ জন্মদিনৰ দিনা নেঘেৰিটিং শিৱদৌলত এগছ চাকি জ্বলামগৈ আৰু সেইমতেই মোৰ জন্মদিনৰ দিনা নেঘেৰিটিং শিৱ মন্দিৰত এগছ চাকি জ্বলাবলৈ গ'লোঁ। প্ৰায় 4 বছৰমানৰ পাছতেই গৈছোঁ শিৱ মন্দিৰলৈ। মোৰ লগত আকৌ মোৰ প্ৰিয়জনো গৈছিল দেই মোৰ জন্মদিন বুলি। তাৰপাছত চাকি তাকি জ্বলাই এনেকেই অলপ টাইম ঘূৰিলোঁ মন্দিৰৰ চাৰিকাষে। পিছে বহুতেই ধুনীয়া লাগিলে। খালি মন্দিৰৰ ভিতৰত বান্দৰৰ সংখ্যাটো বহুতেই বেছি। তাৰপাছত এনেদৰেই অলপ টাইম ফটো ভিডিঅ' কৰি ল'লোঁ। ইয়াক বোলো ধুনীয়াকৈ ভিডিঅ' ক্লিপ এটা কৰি দিয়াচোন। কিন্তু তেনেকুৱাতে আকৌ বান্দৰ দুটামানে চিঞৰ বাখৰ যেনেদৰে কৰিলে ভয় খাই গ'লোগৈ মানে। তাৰপিছত অলপ টাইম বহিলোঁ। ওচৰতে দেখিছিলে বান্দৰকেইটা কিনো বিচাৰি বিচাৰি খাইছে। চায়ো ভাল লাগে তাহাঁতি যেনেদৰে লৈ খায় নহয়। ভিতৰত যে চাকিয়ে দিব নোৱাৰি, ঘিউ চাকি দিলে চাকি উঠায়ে নাই একদম লগালগ। চাকি গছ ভালদৰে জ্বলিব লাগে নাপায়। তাৰপাছত তাত অলপ টাইম ঘূৰি মেলি হোৱাৰ পাছত ভাবিলোঁ অলপ বহি পেলাই ফটো দুখনমান মাৰি লওঁ। কিন্তু এইফালে বান্দৰটো দেখিলোঁ, ভাবিছোঁ ৰ'দ পাই পেলাই টোপনি গ'ল চাগে, কিন্তু সি টোপনিত যোৱা নাই, আচলতে বান্দৰটো মৰিলে। তাৰপিছত অলপ টাইম বহিলৈ মেলিলোঁ এনেকৈ। তাৰপাছত আৰু ঘৰলৈ যাওঁগৈ বুলি ভাবিলোঁ, কাৰণ ঘৰতো মোক অকণমান সৰুকৈ আয়োজন এটা কৰিছিল ল'ৰা ছোৱালী কেইটামানৰ ভাত এসাঁজ খোৱা। বান্দৰকেইটাক কিবা এটা খাবলৈ দিওঁ, কিন্তু খাবলৈ দিম। ওচৰতে দোকানত পালোঁ, মুড়িকে অলপ কিনি পেলাই খাবলৈ দিলোঁ। তেনেকৈ এনেদৰে দিও ভাল লাগে কোনো কেতিয়াবা সৰুকৈ আৰু। তাৰপাছত ঘৰলৈ আহিলোঁ, ঘৰত আহি দেখিলোঁ এইফালে মায়ে ধুনীয়াকৈ ভাত বনাই আছে এইফালে। তাৰপিছত মই চালাড কুটি দিলোঁ। তাৰপাছত এইফালে জেঠাইহঁত পালেহি। বেলেগ বিশেষ মানুহ নাই, মাহঁত জেঠাইহঁত মাহীহঁত এনেকৈ আৰু। মাহীয়ে জ্বলা ভাজি বনাই আছে। তাৰপাছত তেনেকৈ পাচলি চাচলি কুটি মেলি হ'ল। এফালে কোনো বনোৱা মানুহে বনাই আছে, কটা মানুহে কাটি আছে, তেনেকেই হৈ গ'ল আৰু। তাৰপাছত আকৌ মোক বোলে কেকটো কাটিলেহিকৈ চিঞৰি আছে দেই, ল'ৰা ছোৱালীখিনি পালেহি যে। তাৰপিছত এইফালে আকৌ এইটো বৰ্তাৰ ল'ৰা হয়। কেককেইটা কিন্তু মই নিজে বনোৱা দেই, মানে পেহীও বাৰ্থডে আছিলে সেইদিনা, সেইকাৰণে পেহীলৈও এটা বনাই দিছিলোঁ। মোৰ ঘৰলৈ আহিব আছে বোলো ছাৰপ্ৰাইজ দিম আৰু এনেকৈ। তাৰপিছত অলপ টাইম কথা বতৰা পাতিলোঁ। ফটো চটো মৰাটোতো মেণ্ডেটৰী ন, সেইকাৰণে ফটো চটো মাৰি মেলি ল'লোঁ। ফটো চটো মাৰি মেলি লৈ পেলাই কেকটো কাটিলোঁ আৰু। লাজো লাগিছে এতিয়া ইমানখিনি ল'ৰা ছোৱালীৰ আগত বা ডাঙৰ মানুহখিনিৰ আগত অলপ লাজ লাগে দিয়কচোন। এতিয়াতো অকণমান ডাঙৰ হ'লোঁ, কিছুমানে লাজ নকৰিব পাৰে, কিন্তু মোৰ আকৌ কেক চেক কাটিব বহুত লাজ লাগে দেই। এতিয়া অকণমান যেন ভাগিছে মানে আগতকৈ। আৰু তেনেকৈ কাটি মেলি হৈ গ'ল। তাৰপাছত তেনেকৈ চবকে লগত খুৱাই মেলি দিলোঁ আৰু। তাৰপাছত মোৰ কেকটো কাটি হোৱাৰ পাছত পেহীক কেকটো কাটিবলৈ দিলোঁ। দেখিছেনে বাৰু কিমান ভাগ্য, মানে কেনেদৰে মিলি যায় বাৰ্থডেটো। একদম পেহীয়ে ভতিজাকৰ বাৰ্থডে একেদিনাই, মাঘৰ বিহু। এনেইতো বাৰু উৰুকা পৰিছিলে দেই, এইবাৰ কিন্তু বিহুৰ দিনা পৰিছে, কাৰণ মই ডেটটো মানে ইংৰাজী ডেটটো মতেহে হেৰি কৰোঁ। তাৰপাছত আকৌ মোৰ অৱস্থা এইটো, আৰু মোৰ অৱস্থাটো যেতিয়া এইটো হৈছে, মইনো বাৰু পেহীক কেলৈ ভালকৈ থাকিবলৈ দিম ন। তাৰপিছত সেইকাৰণে ময়ো পেহীক একদম টেপা মাৰি ধৰি পেলাই মুখে চুখে অলপ সানি দিলোঁ। আজিকালি আকৌ এতিয়া অকণ সানিলে ভাল নালাগে নহয়, কেক অকণ মুখত সানিলে ভাল লাগে ফটো চটো মৰা। তাৰপিছত কেক চেক কাটি মেলি হোৱাৰ পাছত এইফালে আকৌ মাহঁতে ভাত বাঢ়ি দিলে ল'ৰা ছোৱালীখিনিৰ কাৰণে। তেনেকৈ ল'ৰা ছোৱালীখিনিয়ে তলত খাইছে, ওপৰত এয়া মতা মানুহখিনিক দিলে। তেনেকৈ আমিও খালোঁ ব'লোঁ। খাই বৈ পেলাই মাহীয়ে এইফালে ঘৰলৈ যাব সময়ত আকৌ জেঠাই ল'ৰাটোক জোকাৰি আছে। তেনেদৰে চব লাহে ধীৰে গ'লগৈ আৰু। তেনেকৈয়ে মোৰ এইবাৰ বাৰ্থডেটো শেষ হ'ল। আজিলৈ ইমানেই। পাছত আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।